माता की भारत माता की वंदे वंदे नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद बीजेपी जिंदाबाद भूपेंद्र हुडा जिंदाबाद विनोद हजारिका जिंदाबाद सम्मानीय राइज भारतवर्षत नरेंद्र मोदी बीजेपी जिंदाबाद बीजेपी जिंदाबाद अकबर अकबर जय जय श्री राम जय जय श्री राम जय जय श्री राम अकबर কি হব বিকশিত ভাৰতত যিখিনি প্ৰতিশ্ৰুতি দিছিলে সংকল্পখিনি প্ৰতিশ্ৰুতি মতে কৰি গৈছে সেই প্ৰতিশ্ৰুতিসমূহ নৰেন্দ্ৰ মোদী গান্ধী বিকশিত ভাৰতৰ নৰেন্দ্ৰ মোদী গান্ধীৰ এই অভিযান আজি আয়োজন কৰা হৈছে। এই আয়োজনত অংশগ্ৰহণ কৰা আজি মোকালবাৰী চাহ বাগিচাৰ চেংধৰা চাহ বাগিচাৰ সকলো ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা সকলোকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো। ভাৰতীয় জনতা পাৰ্টি দলৰ ৰাষ্ট্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত শান্তি গঠিত কাৰণে বিভিন্ন কাম কাজৰ সত্যায়ন আপোনালোকৰ আগত দাঙি ধৰিব। ৰাইজ বৰ্তমান 19 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব প্ৰস্তুত কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পদুম ফুলৰ চিনত আপোনালোকৰ বহুমূলীয়া ভোট দি নৰেন্দ্ৰ মোদী শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনালো। ৰাইজ অহা 19 এপ্ৰিলত পদুম ফুলৰ চিনত আপোনালোকৰ বহুমূলীয়া ভোট দি নৰেন্দ্ৰ মোদী হাতখন শক্তিশালী কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি দলে আহ্বান আপোনালোকে आज আমি विकसित भारत मोदी की गांधी অভিযানত ভাৰতবৰ্ষ সমগ্ৰ ভাৰতবৰ্ষতে এখন ভালদৰে মোদীয়ে যিখিনি গান্ধী দিছিলে সেই গান্ধীখিনি কাৰ্যকৰী সকলো কাম কাজ আজি ভিডিঅ ভানৰ যোগেদি অসমৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ গাঁৱৰ গেছ লৈছে। মোদীয়ে যিখিনি গান্ধী দিছিলে সকলো কাম কাৰ্যকৰী হৈছে। সকলো আমাৰ ভিডিঅ ভানৰ যোগেদি দেখা হৈছে। আমি ৰাইজৰ পৰা বিপুল সহায় পাইছো। ভাৰতীয় জনতা পাৰ্টি দলে এটা বৃহৎ ৰাজনৈতিক দল। এই দলত আজি বিশ্বৰ নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আজি কাৰুকাৰ্য ভাৰতবৰ্ষ বিকশিত ভাৰতত যি নৱৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা ইতিমধ্যে সফল হৈছে। আজি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবৰ কাৰণে ভাৰতবৰ্ষ সকলো জাতি জনগণ সকলো গাঁও মানুহে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ ওলাইছে। ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 19 এপ্ৰিলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দি পদুম ফুলৰ ভোটে ভোট দি জয়যুক্ত কৰিবলৈ সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আমি আশাবাদী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত 5 লাখতকৈ অধিক ভোটত জয়যুক্ত কৰিবলৈ ৰাইজে বদ্ধপৰিকৰ হৈছে। দলীয় কাৰ্যকৰ্তা অকল বদ্ধপৰিকৰ হৈছে। আমি ভাবিছো 5 লাখতকৈ অধিক ভোটত আমি সৰ্বানন্দ সোণোৱালক জয়যুক্ত কৰি মোদীৰ হাত শক্তিশালী কৰিবলৈ অসমৰ 14খন আসনতে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। মোদী ভাৰতবৰ্ষৰ বিকশিত ভাৰত গঢ়াৰ সংকল্প লৈ মোদী যি বিকশিত গাড়ীখন ইতিমধ্যে পোনপ্ৰথমভাৱে ফুকনাঘাট পঞ্চায়তে পদাৰ্পণ কৰিছে। ফুকনাঘাট পঞ্চায়তৰ মহিলা সমিতি আইসকলে ইতিমধ্যে ধূপ দীপ গুৱা জ্বলাই তেওঁলোকৰ আদৰণি জনাইছে। ইয়াৰ পাছতেই আমাৰ এই মোকালবাৰী চাহ বাগিচাৰ সন্মানীয় মহিলাসকলৰ লগতে সন্মানীয় ৰাইজে ইতিমধ্যে সংকল্প লৈছে আকৌ এবাৰ মোদী চৰকাৰ
হোৱা সংকল্প মনত বান্ধি লৈছে। সৰ্বানন্দ সোণোৱালক অহা 19 তাৰিখত পদুম ফুলৰ চিনত তেওঁলোকে ভোট দিয়াৰ সংকল্প লৈছে। আৰু আজি এই জয়যাত্ৰাতে পোনপ্ৰথমতে মোকালবাৰীবাসী ৰাইজে এই গাড়ীখনক পূৰ্ণ সমৰ্থন জনাই আদৰণি জনাইছে। এখন নৰেন্দ্ৰ মোদী বিকশিত ৰাষ্ট্ৰৰ যি মানে তেখেতৰ লক্ষ্য, যিটো উদ্দেশ্য, সেই উদ্দেশ্য আগত ৰাখি তেওঁ যিটো মানে আমাৰ এই ৰথ যাত্ৰাত যি আমাৰ ভিডিঅ' দেখাইছিল, এইবিলাক স্পষ্টভাৱে মানে জনসাধাৰণৰ মানে সন্মুখত দেখুওৱা হৈছে। আৰু ইয়াত প্ৰতিশ্ৰুতি আচলতে এইটো কোনো মিছা কথা নহয়, মানে স্পষ্ট প্ৰতিশ্ৰুতি। আৰু এই প্ৰতিশ্ৰুতিবিলাক ৰাইজৰ ওচৰত আগতে যিখিনি কৰি গ'ল তাতকৈ যে আৰু বেছি যে কৰা হ'ব এইখিনি ৰাইজে প্ৰতিশ্ৰুতি দিছে। আৰু ইতিমধ্যে ৰাইজে এই কথাবিলাক ইতিমধ্যে ভিডিঅ'ৰ যোগেদি শুনিবলৈ পাইছে, দেখিবলৈ পাইছে। ৰাইজৰ যথেষ্ট আমি সহায় পাইছো। আৰু এইবাৰ লাহোৰ সমষ্টিত আমাৰ মানে প্ৰাৰ্থী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী, তেখেতক ৰাইজে বিপুল ভোটত যে জয়ী কৰি উলিয়াব এই কথাটো স্পষ্ট হৈছে। আপোনালোকে দেখি